নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্যটা চাকৰি খবৰ ভিডিঅ লৈ নিশ্চয়কৈ থাম্বনেল দেখি আপোনালোকে সকলোৱে গম পাইছে যে আজিৰ ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈ আছে বছৰৰ শেষৰ ফালে আমি ইতিমধ্যে আহি পাইছোহি এই কেদিনত ভালেমান বিভাগৰ ফালৰ পৰা ভালেমান চাকৰি মুকলি কৰি দিয়া হৈছে আসলতে আমাৰ কি হয় যিবিলাক ডাঙৰ ডাঙৰ ৰিক্ৰুটমেন্ট আহে সেইবিলাকৰ খবৰ আমি সকলোৱে পাই যাওঁ কিন্তু যিবিলাক তাৰ মাজতো ভালেমান চাকৰি মুকলি হৈ থাকে সেইবিলাকৰ খবৰ আমি সকলোৱে পাবলৈ সক্ষম নহওঁ কিন্তু আজিৰ ভিডিঅ'ত আপোনালোকে এই কেদিনত যিমান বিলাক চাকৰি মুকলি হৈ আছে বৰ্তমান সময়ত সকলো বিলাকৰ খবৰ আপোনালোকে পাই থাকিব আৰু এনে ধৰণে আপোনালোকে প্ৰায় চাকৰি মুকলি হৈ থাকে কিন্তু আপোনালোকে সকলোৱে হয়তো কেতিয়াবা গমেই নাপায় তো তাৰ কাৰণে আপোনালোকে আবেদন কৰিব নোৱাৰে তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি ইয়াতে যিমান বিলাক চাকৰি খবৰ চাকৰি আসলতে মুকলি হয় সকলোৰে খবৰ আমাক আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আমি দিবৰ কাৰণে চেষ্টা কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব আৰু কিন্তু আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে কি কৰে বহুতে কম পোষ্ট আছে বুলি আবেদনই নকৰে কিছুমান পোষ্টত কিন্তু সেইবিলাক পোষ্টটো কম্পিটিশন কেতিয়াবা কম দেখিবলৈ পোৱা যায় সেয়ে আপোনালোকে কম পোষ্ট আছে বুলি নিৰাশ হৈ পিনে আবেদন নকৰাকে নাথাকিব কাৰণ সেইবিলাক পোষ্টত অলৰেডি কম মানুহে আবেদন কৰে তো কম্পিটিশন অকনমান কম হোৱা দেখা যায় কিন্তু ডাঙৰ ডাঙৰ ৰিক্ৰুটমেন্ট বিলাকত বহুত লাখ লাখ লোকে আবেদন কৰে তো তাতে কম্পিটিশনটো অকমান হাই হৈ যায় সেই কাৰণে কম পোষ্ট আছে বেছি পোষ্ট আছে সেইবিলাক আপোনালোকে চাই নাথাকিব যদিহে এলিজিবল হয় আবেদন কৰিব বিচাৰিছে আবেদন কৰি থব তো বেছি পলম নকৰো আমাৰ যেটো মূল ভিডিও আছে আমি সেই মূল ভিডিওলে বন্ধুসকল আগবাঢ়িছো তো প্ৰথমটো চাকৰি আজিৰ দিনটোত আহিছে ডিএমইৰ ফালৰ পৰা ইয়াতে বন্ধুসকল 2047 টা গ্ৰেড 3 পোষ্ট মুকলি কৰা হৈছে টেকনিক্যাল আৰু নন টেকনিক্যাল লগতে ইয়াতে গ্ৰেড 4 ৰ কাৰণে ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে বেলেগ মেডিকেল কলেজত আৰু হস্পিটেল সমূহত আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব মিনিমাম আপোনালোকে 8 পাছৰ পৰা আবেদন কৰিব পাৰিব গ্ৰেড 4 পোষ্টত তো তেনেকে আপোনালোকে যদি মিনিমাম 8 পাছৰ কৰা হয় তেনেহলে আবেদন কৰিব পাৰিব 18 পৰা 40 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশন আপোনালোকে পাই যাব 14000 টকাৰ পৰা 60500 টকালৈকে দৰমহা পাব আবেদন মাসুল দিব নালাগে 9 ডিসেম্বৰ আবেদন কৰা লাষ্ট ডেটখন অনলাইন যোগে আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত লিংক পাই যাব ডিএমই আসাম ৰিক্ৰুটমেন্ট বুলি তাতে ক্লিক কৰি মিলি আপোনালোকে যদি হে এলিজিবল হয় আবেদন কৰিব পাৰিব কিন্তু এখিনি এটা কথা আছে আগৰবাৰ যেটো ডিএমই পোষ্ট মুকলি আছিল তাত যিসকলে আবেদন কৰি থৈছে তেখেতলোকে এই পোষ্টত আবেদন কৰিব নালাগে যিসকলে আবেদন কৰা নাই তেখেতলোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে আবেদন প্ৰক্ৰিয়া তো যদি হে আপোনালোকে এবাৰ আবেদন কৰি থৈছে তেনেহলে আবেদন কৰিব নালাগে আৰু যিসকলে যদি হে আবেদন কৰা নাই ডেসক্ৰিপচন বক্সত লিংক আছে তাতে আপোনালোকে গৈ মেলি অফিচিয়েল এডভাৰটাইজমেন্টখনো চাব পাৰিব লগতে এইটো পোষ্টত আবেদন কৰিব পাৰিব আশা কৰিছো বুজি পাইছে কিবা যদি ডাউট থাকি গৈছে কমেন্ট বক্সত কমেন্ট কৰি সুধিবলৈ নাপাহৰিব আগবাঢ়িছো আজিৰ দিনটোৰ 2 নম্বৰটো ৰিক্ৰুটমেন্টলৈ সেইটো হৈছে আইটিবিপি ফালৰ পৰা ইয়াতে বন্ধুসকল 526 টা এসআই কনষ্টেবল আৰু হেড কনষ্টেবলৰ কাৰণে ভ্যাকেন্সিজ মুকলি কৰি দিয়া হৈছে 10 পাস কৰা সকলে মিনিমাম আবেদন কৰিব পাৰিব লগতে 12 পাস কৰা সকলে আবেদন কৰিব পাৰিব আৰু যিসকলে ব্যাচেলাৰ ডিগ্ৰী আছে তেখেতলোকে আবেদন কৰিব পাৰিব এই 526 টা পোষ্টৰ ভিতৰত যিকোনো এটা নহয় এটা পোষ্টত আপোনালোকে আবেদন কৰিবৰ কাৰণে এইটা কোৱালিফিকেশনৰ ভিতৰত যদি যিকোনো এটা আছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব ক্যান্ডিডেটজন 20 ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব যথেষ্টটা ভাল স্যালাৰি পাবলৈ সক্ষম হ'ব আবেদন মাসুল মিনিমাম আপোনালোকে 200 টকাৰ পৰা দিব লাগিব 14 ডিসেম্বৰ আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে এটো পোষ্টত আবেদন কৰিব পাৰিব তো ডেসক্ৰিপচন বক্সত আইটিবিপি ৰিক্ৰুটমেন্ট লিংক বুলি আপোনালোকে লিংক পাব তাতে ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেন্টখন আপোনালোকে নিজে এবাৰ পঢ়ি চাব পাৰিব লগতে আপোনালোকে আবেদনো কৰিব পাৰিব আগবাঢ়িছো আজিৰ দিনটোৰ 3 নম্বৰটো ৰিক্ৰুটমেন্টলৈ হেতু জুৰহাটৰ ফালৰ পৰা আহিছে ইয়াতে বন্ধুসকল এসিস্ট্যান্ট প্ৰফেসৰ আৰু লাইব্ৰেৰী এসিস্ট্যান্টৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে জুৰহাট কলেজৰ ফালৰ পৰা তো ইয়াতে বন্ধুসকল যেটো এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্ট হয় তাতে আবেদন কৰিবৰ কাৰণে যি গভৰ্ণমেন্টৰ ৰুল আছে সেই অনুসৰি আপোনালোকৰ এলিজিবল হ'ব লাগিব তেতিয়া আবেদন কৰিব পাৰিব লগতে যেটো লাইব্ৰেৰী এসিস্ট্যান্টৰ পোষ্ট আছে তাতে আবেদন কৰিবৰ কাৰণে আপোনালোকে আৰ্টস সায়েন্স নাইবা কমাৰ্চত গ্ৰেজুৱেচন কমপ্লিট কৰা হলে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ ডিপ্লোমা নাইবা সাৰ্টিফিকেট কম্পিউটাৰ কোৰ্সত থাকিব লাগিব কম্পিউটাৰ অপাৰেচনত তেতিয়া হলেহে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে যথেষ্ট ভাল স্যালাৰি ইয়াতো পাব আবেদন মাসুল যিসকল লাইব্ৰেৰী এসিস্ট্যান্টৰ কাৰণে আবেদন কৰিব 500 টকা দিব লাগিব 15 দিন সময় আছে আপোনালোকৰ হাতত আৰু এই এডভাৰটাইজমেন্টটো মুকলি হৈছে 23 তাৰিখ 11 মাহ 2024 চনত তো এই 23 তাৰিখৰ পৰা আপোনালোকৰ 15 দিন সময় আছে তো আপোনালোকে অফলাইনত আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত অফিচিয়েল এডভাৰটাইজমেন্ট যিখন মুকলি হৈছে তাৰ লিংক পাই যাব ক্লিক কৰিলে আপোনালোকে চাব পাৰিব নিজে পঢ়ি যদি হে এলিজিবল হয় আবেদন কৰিম বুলি ভাবিছে আপোনালোকে নিশ্চয়কৈ আবেদন কৰিব পাৰিব তো বন্ধুসকল ভিডিওৰ এখিনতে আপোনালোকক জনাই থাকব বিচাৰিছো যিসকল বন্ধু বান্ধৱীয়ে যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'বলৈ গৈ আছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে তো তেখেতলোকে আপোনালোকে নিশ্চয়কৈ সকলোৱে গম পাইছে হয়তো তাতে আসাম এনএইচ পিপল বুলি এটা পৰ্চন আছে সেইটোৰ ওপৰত যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰিছে তেনেহলে ষ্টাডি ইনসাইড আপোনালোকে সকলোৱে নিশ্চয়কৈ নাম শুনিছে অসমৰ
এক্সামৰ যথেষ্ট নিৰ্ভৰযোগ্য এটা প্লেটফৰ্ম হয় য'ত নেকি আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে তো তাতে তেখেতলোকে এই আসাম এণ্ড ইটছ পিপলৰ ওপৰত এটা কোৰ্চ লঞ্চ কৰিছে সেই কোৰ্চটো আপোনালোকে লৈ মেলি প্ৰিপাৰেচন আপোনালোকে চলাই নিব পাৰিব তাতে আপোনালোকে আসাম হিষ্ট্ৰী হৈ গ'ল আসাম জিঅ'গ্ৰাফি হৈ গ'ল ইয়াতে আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত আপোনালোকে পাই যাব আসাম পলিটিৰ ওপৰত আপোনালোকে পাই যাব আসাম লিটাৰেচাৰৰ লগতে ইয়াতে ইম্পৰ্টেণ্ট পাৰ্চন অফ আসাম বিটিআৰ তো ইয়াতে আপোনালোকে সেইবিলাকৰ ওপৰত গোটেই আপোনালোকে তথ্য পাই যাব তাতে সেই কোৰ্চটোতে লগতে ভালেমান ইম্পৰ্টেণ্ট এমচিকিউ তেখেতলোকে প্ৰভাইড কৰিব আপোনালোকক তো যথেষ্ট ভাল প্লেটফৰ্ম হয় যাৰ কাৰণে নেকি মই আপোনালোকক এই ভিডিঅ'টোত সেই কোৰ্চটোৰ বিষয়ে আপোনালোকক জনাই থৈছো তো ডেছক্ৰিপশ্যন বক্সত লিংক আছে ষ্টাডি ইনচাইট এপৰ তো আপোনালোকে সেই এপটো ইনষ্টল কৰি ল'ব পাৰে নিজৰ মোবাইলত আপোনালোকে কোৰ্চটো ল'ব পাৰে আৰু দ্বিতীয়তে তেখেতলোকৰ ইউটিউব চেনেলৰ লিংকো ডেছক্ৰিপশ্যন বক্সত পাই যাব আপোনালোকে সেইটো চেক কৰিব পাৰে লগতে আপোনালোকে যদি অন্যান্য কিছুমান বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণেও যদি প্ৰিপাৰেচন কৰি আছে তেখেতলোকৰ তাতে বেলেগ বেলেগ কম্পিটিটিভ এক্সামৰ কাৰণেও কোৰ্চ তেখেতলোকে লঞ্চ কৰি থোৱা আছে আপোনালোকে সেয়া কোৰ্চো চাব পাৰে ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাব আপোনালোকে যদিহে প্ৰিপাৰেচন কৰি আছে তেনেহ'লে আপোনালোকে নিশ্চয়কৈ ষ্টাডি ইনচাইট চেক কৰি চাব পাৰে তো বন্ধুসকল আগবাঢ়িছোঁ আমাৰ মূল ভিডিঅ'টোৰ মাজলৈ যিটো নেক্সট ৰিক্ৰুইটমেণ্ট অৰ্থাৎ নেক্সট যিটো চাকৰি আজিৰ দিনটোৰ সেইটো আহিছে NF ৰেলৱে ফালৰ পৰা ইয়াতে 5647টা এক্ট এপেণ্ডিছৰ কাৰণে ভেকেঞ্চিজ মুকলি কৰি দিয়া হৈছে মেক্সিমাম 24 ইয়াৰ্ছ ইয়াতে উল্লেখ কৰা আছে এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব যথেষ্ট ভাল এটা চেলেৰি পাবলৈ সক্ষম হ'ব 100 টকাৰ আবেদন মাচুল দিব লাগিব 3 ডিচেম্বৰলৈকে আবেদন প্ৰক্ৰিয়া আপোনালোকৰ খোলা থাকিব অনলাইন যোগে আবেদন কৰিব পাৰিব ডেছক্ৰিপশ্যন বক্সত ইয়াৰো লিংক পাই যাব আপোনালোকে তো বেছি সময় নাই আপোনালোকৰ হাতত যদিহে এলিজিবল হয় আপোনালোকে সোনকালে আবেদন কৰি দিব পাৰিব তো ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল এডভাৰটাইজমেণ্টৰ আপোনালোকৰ যিটো লিংক হয় সেইটো আপোনালোকে প্ৰভাইড কৰি দিয়া হ'ব আপোনালোকে সেইটো চাই মেলি ল'ব পাৰিব আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো নেক্সট ৰিক্ৰুইটমেণ্ট সেইটো হৈছে SBI ফালৰ পৰা ইয়াতে বন্ধুসকল 169টা স্পেচিয়েলিষ্ট গ্ৰেড অফিচাৰৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে বেচলাৰ্ছ ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব চিভিল নাইবা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব 21 পৰা 30 লৈকে বয়সৰ সীমা বান্ধি দিয়া আছে যথেষ্ট এটা ভাল চেলেৰি পাবলৈ সক্ষম হ'ব 750 টকাৰ কিন্তু আবেদন মাচুল দিবই লাগিব বেলেগ বেলেগ কেটেগৰী ৱাইজ আবেদন মাচুলটো বেলেগ বেলেগ হয় কিন্তু যিটো জেনেৰেল কেটেগৰীৰ কাৰণে সেইটো 750 ৰুপিজৰ ইয়াতে ধাৰ্য কৰা আছে তো সেইকাৰণে মই সেইটোকে কৈ দিছোঁ আপোনালোকক 12 ডিচেম্বৰ আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে আপোনালোকে আবেদন কৰিব পাৰিব তো যিসকলে এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আবেদন কৰিব বিচাৰিছে ডেছক্ৰিপশ্যন বক্সত অফিচিয়েল এডভাৰটাইজমেণ্টৰ আপোনালোকৰ ডিটেইলছ পাই যাব তো তাতে ক্লিক কৰি মেলি সেইখন চাই ল'ব পাৰে আপোনালোকে এবাৰ আগবাঢ়িছোঁ আজিৰ দিনটোৰ যিটো নেক্সট ৰিক্ৰুইটমেণ্ট সেইটো হৈছে পূৰবী ডায়েৰী ফালৰ পৰা নিশ্চয়কৈ আপোনালোকে সকলোৱে নাম শুনিছে পূৰবী ডায়েৰী তো ইয়াতে এছিষ্টেণ্ট এক্সিকিউটিভ আৰু অন্যান্য কিছুমান পোষ্ট মুকলি কৰা হৈছে ফুল টাইম MBA মাৰ্কেটিং অথবা আপোনালোকৰ PGDM মাৰ্কেটিং আপোনালোকে যদি কৰা হয় তেনেহ'লেহে আবেদন কৰিব পাৰিব লগতে যথেষ্ট ভাল চেলেৰি পাব আবেদন মাচুল ইয়াতে উল্লেখ কৰা নাই 2 ডিচেম্বৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু সময় বেছি নাই যদিহে এলিজিবল হয় সোনকালে আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব পাৰিব তো আপোনালোকে এবাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন নিজে চাই ল'ব ডেছক্ৰিপশ্যন বক্সত মই দি থৈ দিম পূৰবী ডায়েৰী ৰিক্ৰুইটমেণ্ট বুলি আপোনালোকে তাৰ এগেইনষ্টত অফিচিয়েল এডভাৰটাইজমেণ্টখন পাই যাব সেইখন চেক কৰি চালে আপোনালোকে সকলোবিলাক কথা জানিব পাৰিব তো বন্ধুসকল বছ আজি ভিডিঅ'টোত ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে এইকেইদিনত যিমানবিলাক চাকৰি মুকলি হৈছে সেই গোটেইকেইটাৰ আচলতে চাকৰি খবৰ একেলগে এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ যদিহে ভাল পালে আকৌ এবাৰ উল্লেখ কৰিছোঁ লাইক কৰি দিব চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ আমাৰ চাকৰি খবৰ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে তো বন্ধুসকল বছ লগ পাম এনেধৰণৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু এইখিনিতে সকলোলৈকে এটা সৰু শেষত ৰিকুৱেষ্ট আছে যিকোনো চাকৰিতে আবেদন কৰাৰ আগতে তাৰ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন নিজে পৰা ভালদৰে পঢ়ি চাই ল'ব কাৰণ আমাৰ ভিডিঅ'ৰ জৰিয়তে কেতিয়াবা কিছুমান কথা নজনাকৈ ক'বৰ কাৰণে থাকিও যাব পাৰে সেয়েহে অফিচিয়েল এডভাৰটাইজমেণ্টখন নিজে পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ লগ পাম এনেধৰণৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টেক কেয়াৰ